সেইটো ডাইলগ মানে মোৰ আছিল মই আপোনাকতো কম নহয় এতিয়া নহয় আপুনি যেহেতু মোক আজি ইণ্টাৰভিউ দিব মাতছা মোৰ কথা কই না হ'ব দেৱা এতিয়া মনে মনে থাক নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনালো আমাৰ এই ফুটাজাঙিয়া চেনেলটোলৈ আৰু আজি আমাৰ লগত আছে এনে এজন ব্যক্তি যাৰ নাম হৈছে পুষ্পা যি নেকি ঝুকে গানে আৰু আমি কথা পাতিম আজি পুষ্পাৰ বিষয়ে কিছু নজনা কথা জানিব বিচাৰিম তো প্ৰথম প্ৰশ্নটো হৈছে পুষ্পা আপুনি কান্ধখন কিয় বেকা কৰি থাকে আপুনি কান্ধখন সিধা কৰি ৰাখক প্ৰথম কথা হ'ল মই যদি কান্ধ সিধা কৰিব লাগে তেতিয়া হলি আপুনি তাৰক মেহতাৰ উল্টা চশমাটো সিধা কৰি থৈ আহিব লাগে তেতিয়া মোৰ কান্ধ সিধা হ'ব বাৰু সেইটো বাৰু বাদ দিলো একচুয়ালি মানে আমি গাঁৱলীয়া মানুহ না আমি মানে গৰু ছাগলীক পানী খুৱাব যাওঁ কিন্তু মই সৰুতে খুব গৈছিলো এখন হাতত মানে মই বাল্টিং এটা লৈ সদায় পানী খুৱাব যাওঁ গৰুকেইটাক ইনকে মানে পানী বাল্টিংটো দাঙি লৈ যাই থাকোতে মানে কান্ধখন একফেলিয়া হৈ গেল তাৰপিছত সৰুতে যি একফেলিয়া হ'ল আৰু এতিয়ালৈকে সিধাই নহ'ল আচ্ছা সেইটোহে আছিল মেইন কথাটো তো প্ৰিয় দৰ্শকসকল আপোনালোকে নিশ্চয় গম পালে পুষ্পা ৰাজৰ কান্ধখন কিয় বেকা তেখেত একচুৱেলি মানে জন্মৰ পৰা তেনেকুৱা নাছিলে গৰুক পানী খুৱাব গৈ মানে বাল্টিঙত পানী নি তেখেতৰ কান্ধখনৰ অৱস্থা তেনেকুৱা হ'ল এইবাৰ মই জানিব বিচাৰিছো পুষ্পাই এতিয়া চন্দনৰ বেপাৰী কৰি আছে নে কিবা অইন বেলেগ কৰি আছে মই এতিয়া একচুৱেলি চন্দনৰ বেপাৰ কৰা বাদ দিলো মানে চন্দনৰ গাছজোপা কাটি কাটি চন্দনৰ গাছে নোহোৱা কৰিলো পুলি চুলিপে বেচবা ধৰিলো এতিয়া মই বৰ্তমান কদম গামেৰি পাকেৰি সেইপা বেছি আছো তো প্ৰিয় দৰ্শকসকল আপোনালোকে নিশ্চয় গম পালে পুষ্পাই এতিয়া চন্দন বেপাৰী হৈ থকা নাই কদম গামেৰি পাকেৰিৰহে বোলে বেপাৰ কৰি আছে বাৰু পুষ্পা একো নাই তাইক কিয় লৈ নাহিলে কাক সেই নাল্লি নে কি আছিল নহয় তাই নাল্লি নহয় শ্ৰীবল্লী হয় শ্ৰীবল্লী গম পাও ইনকেজি নাছে তাই কিবাকে সিনকে নেকি তোৰ সেইপা মানুহবোৰে একো হোৱা নাই ৰ মই দেখে পুথিটো এনেকুৱা ল'ব হাতটো এনেকুৱা এটা হাত এনেকুৱা বাৰু ভাল লাগিলে এইবাৰ পুষ্পাক এটা ডাঙৰ প্ৰশ্ন কৰিব বিচাৰিছো প্ৰশ্নটো হৈছে পুষ্পাই ধুতুৰিৰ তলত হাতখন কিয় এনেকে দিয়ে মানে এইটো কি ইয়াৰ অৰ্থ দুটা আছে মই যিহেতু 1 মাহ 2 মাহৰ পিছতহে গা ধো না 1 মাহ 2 মাহৰ মূৰতহে গা ধো 1 মাহ 2 মাহ গা নোধোৱাকে থাকা আৰে মোক কবা দি না 1 মাহ 2 মাহ কি মই ঠাণ্ডা দিন বুলি 6 মাহ গা নোধো পুষ্পা নাম হয় চালা ঠাণ্ডা দিন আহিবা দি না 6 মাহ হলে কি মই গায়ে নোধো চালা বাৰু মেইন কথা দা মানে সিনকে গা পা নোধোৱাকে থাকো না তাৰপিছত সেই দাড়ি চাৰি ওপৰ ভুৰা লাগি থাকে এই ওপৰ খুজুৱাই সেইকাৰণে মই এনেকে মাজে মাজে খুজি থাকো আৰু এইটো আৰু দ্বিতীয় কাৰণটো হ'ল মই শ্ৰীবল্লীৰ বাপকৰ তাপে 5,000 টকা এটা পাওঁ মই শ্ৰীবল্লীক মাজে মাজে আকৌ ইনকি দি থাকো 5,000 এইটো এটা হয় দৰ্শকসকল আপোনালোকে নিশ্চয় গমেই পালে পুষ্পাই কিয় হাতখন এনেকে থাকে প্ৰিয় দৰ্শকসকল এইখিনিতে এটা খন্তেক বিৰতি লোৱাৰ সময় হৈছে তো বিৰতিৰ পিছত পুনৰ এনে কৈছো বিমল খালি চকু হুতকে বাহিৰ কৰি দিম নেহা মৰ্নিং স্যার আজি প্ৰথম দিন হয় নমস্কাৰ কতখন লৈ দুটাই এক ঠাইপে আহোজৈছোন ক'ত ছাৰ এই দুটাই চেপ খাই আহোজো আমাৰ এখেতৰ খাবা নাপাও বন্ধু কেইটামান আহিল এটা খক মাৰি বোলে আকৌ গাজৰৰ হালুৱা সুখৰ কথা যে মোৰ পানী লাগি আছিল ইয়াতে অলপ হিঙু চিঙু দি লৰাই দিছো এতিয়া সোৱাদটো উঠবো হালুৱা হৈ গেল আধা ঘণ্টাতে বা বৌ বঢ়িয়া হৈছে আৰে ভাই আমাৰ বৌৰে অংগনবাদী ৰান্ধনী বজাৰত আহিল নতুন ডেস্কি ইয়াতে ৰান্ধিব পাৰে হিঙুৰ চিঙুৰ দি কিবা দি ঠেস্কি আপোনালোকেও ব্যৱহাৰ কৰক এইটো নতুন ডেস্কি আৰু তাতে কেইটামান মই আহি থাকোঁতে চিয়া দেখা পাইছিলো বহুত ধুনীয়া লাগে আকৌ আৰু সিহঁতক মানে মই তেতিয়া আই লাভ ইউ বুলি কৈছিলো আৰু সিহঁতে ধৰি লৈ মোক এনেকুৱাকে মাছছি সেইদিনা কি কবি আৰু মই একেবাৰে দাউৰি থাকিব লগা হৈছে দাউৰি থাকোঁতেও কি হ'ল কিবা কৰিহে বাচিছো দাউৰি চেণ্ডেলততো গোবৰ লাগি যাব লাগে আৰু তেতিয়াই মই সেইকাৰণে সেইটো হেৰিটো দিছিলো দাদা মই এটা কথা ক'ব পাৰো নে মানে দৰ্শকসকলক নিশ্চয় তো প্ৰিয় দৰ্শকসকল মোৰ এটা ব্লগ চেনেল আছে মিষ্টাৰ বাসু ব্লগ বুলি আছে তো ডেছক্ৰিপশ্যন বক্সত সেই চেনেলটোৰ লিংকটো দিয়া আছে গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব হয় প্ৰিয় দৰ্শকসকল পুষ্পাৰ চেনেলটোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তো সকলোৱে গৈ চাব আৰু চেনেলটো যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ একদমেই নাপাহৰিব বাৰু পুষ্পা আপোনালৈ বহুত বহুত ধন্যবাদ আপুনি যে ইমানখিনি সময় দিলে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল ধন্যবাদ দাদা ধন্যবাদ
দাদা মোৰ 2 নম্বৰটো লাগছিল লেট্ৰিন ক'ত আছে সে হয় নেকি এই ষ্টুডিঅ'ৰ পিছফালে হে যা দাদা সোনকালে যা ষ্টুডিঅ' চাফা কৰা মানুহ বিচাৰিব লাগিব নহলি no কেমেৰাটো বন্ধ কৰে বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লোকমান্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই